মনৰ মাকক মাতিছো বুলি কৈ আহিবিচোন। হ'ব দিয়া, বাই মম। যাওঁ স্কুল গ'লে যেতিয়া মোৰ ঘৰত কাম কেইটাকে কৰি লওঁগৈ আৰু। ৰং মনা আকৌ দেৰি হৈছে নহয়। গৈছো ৰ অকমান ৰ। ৰমনা বহুত দেৰি কৰে দেই। পিংকিহঁত গ'লেই চাগে। বৈ চেংকন সোনকালে যাওঁ বৈ, দেৰিয়ে হ'ল পাই, তই বেয়া নাপাবি দেই। বৈ তই বহুত দেৰি লগাই দিয়। ৰমন, তোক কথা এটা কওঁ, তই কাকো নকবি আকৌ দেই। কি কথা কচোন চেংকন? তাৰমানে আজি মই পিংকিক ভাল পাওঁ বুলি কৈ দিম নেকি। তাইক মোৰ বৰ ভাল লাগে, গম পাওঁ। ভাল পাওঁ যদি ভাল পাওঁ বুলি কৈ দিব লাগে। মনৰ কথা মনত ৰাখি থয় নি? স্কুলৰ বেল বাজিলে, সোনকালে যাওঁ বৈ। তোমালোকক কালি দিয়া হোমৱৰ্ক কেইটা কৰিলানে বাৰু? কৰিলো ছাৰ। আৰু তহঁতি কেইটা গৰুকেইটাই নাই কৰা চাগে ন? মুখৰ মাত নাই যে তহঁতৰ। ছাৰ কালি মোৰ এনেকুৱা লেট্ৰিন হ'ল, মই মানে শুবলৈও নাপালো, খাবলৈও নাপালো, একো মানে পঢ়িবলৈতো সময়ে নাপালো ছাৰ। দিনে ৰাতিয়ে মই লেট্ৰিনতে বহি থাকিলো। আজি এতিয়া যেনে তেনেহে আহিছো ছাৰ স্কুল। তই বৰ বাহানা মৰাত চোকা, তোৰ কথা জানো। কিন্তু চেংকন, তোমাৰ কি বাহানা আছে কোৱাচোন? ছাৰ মই বাহানা মৰা নাই, সঁচাকে কৈছো ছাৰ। কালি মোৰ আঁঠুটো বিষ এনেকুৱা, মূৰটো কামুৰিছে, চকুকেইটা খজুৱাইছে। হাগিবতো নোৱাৰিলো, আঁঠু বিষৰ কাৰণে বহিবই নোৱাৰিলো। ছাৰ মুতিবলৈও থিয় হব নোৱাৰিলো, মই বিচনাতে শুইয়ে থাকিলো অকল। এহেঁত দুটা বাৰু গৰু দুটাক বুজাইও লাভ নাই। তই কচোন কেটেঙা, তইটোতো সদায় হোমৱৰ্ক কৰ, আজি বা তোৰ কি হ'ল? দেখুওৱা হোমৱৰ্ক। ছাৰ মই ভাবি আছো, আপোনাক মই কেনেকে কলে আপুনি বিশ্বাস কৰিব? আপুনিতো সঁচাকে মিছা কথা কৈছো বুলিয়ে ভাবিব। কি হ'ল কচোন ক, তোৰ শুনি লওঁ। ছাৰ কালি মোৰ টিকাত এনেকুৱা খজুৱাইছে, মই মানে কলমটো লিখিবলৈ ধৰিবই নোৱাৰিলো। টিকাটো খজুৱাই থাকোতে মোৰ ৰাতিপুৱাই গ'লগে ছাৰ। কালি মই ৰাতি শুবলৈও নাপালো ছাৰ। মই আজি যামগেহে, এতিয়া মই এপ্লিকেশ্যন এখন দি পিনি। আজি স্কুলত থাকিব নোৱাৰো ছাৰ। এতিয়াও খজুৱতিত মোৰ টিকা লঙা হৈ আছে, আপুনি চাই যদি চাব পাৰে ছাৰ। ধেমালি চুপতি কৰি থাকোতে স্কুলে ছুটি দিব হ'ল। থেংক ইউ ছাৰ। কি হ'ল কেটেঙা, তই নাযাও নি? তই যা আকৌ। যাওঁ ব'ল গোটেইকেইটাই একেলগে। নালাগে, তই যা, আমি তাৰ অকমান পাছত যাম, তই গৈ থাক। হ'ব দে তেন্তে, মই যাওঁ। এই ৰমন, অথনি যে আহি থাকোতে বাটত কথাটো কৈছিলো, মনত পৰিছেনে তোৰ? হ'ব দে চেংকন, তইতো নোৱাৰ, তোৰ সেইকণ দম নাই, মই গম পাওঁ। মই খুজি দিম দে তাইৰ নম্বৰটো। এতিয়া বৈ দেৰি হৈছে, তাইতো ক'ৰবাৰ পালেগে চাগে। চেংকন চিগাৰেটটো নোমোৱা, আগত এজনী পিংকি আছে, দেখিলে বেয়া হ'ব কথাটো। হ'ব বৈ নোমোৱালো বৈ। পিংকি, তুমি ইয়াত বহি আছা যে, ঘৰলৈ যোৱাই নাই যে? পাপা অহা কথা আছিল নিবলৈ, পাপা এতিয়ালৈকে আহাই নাই, সেইকাৰণে ইয়াতে বহি আছো অকমান। হাই পিংকি। হাই চেংকন, কেনেকুৱা তোমাৰ ভালনে? ইয়াৰ ভালেই বাৰু, তোমাকে কথা এটা সুধিবলৈ আছিলে। কি কথা কোৱা ৰমন? নাই, এনেই তোমাক ধেমালি কৰি আছে। হ'ব দিয়া, একো নাই দিয়া। হ'ব তুমি যাবা, আমি যাওঁ, বাই। কেলে অথনি কথাটো? বৈ দেৰি হৈছে, বৈ যাওঁ বৈ। মানুহৰ আগত লাজ কৰি মাৰিবি দেই। তই পিংকিক মই কথাটো সুধিব লওঁতে কেলে নাই, একো নাই বুলি ক'লি? তাই ওচৰ চাপিলে মোৰ কিবা বুকুখন ঢাপ মাৰে। বহুত ভয় লাগে জানানে? সেইকাৰণে বাদ দে আৰু, তই মনৰ কথা মনতে থাকিব দে। তাইক মই জীৱনত সুধিব নোৱাৰো আৰু। গম পালো আৰু তই কেনেকুৱা প্ৰাণী, তোৰ লগত নহব আৰু। তই জীৱনত তাইক প্ৰপ'জ কৰিব নোৱাৰ, বাদ দে, বৈ থাকো। বৈ ঘৰলৈকে যাওঁগে বৈ। তাই মোৰ আশা হৈয়ে ৰ'ব আৰু, বহুত গম পাইছ। যা দেই, বাই। যা চেংকন, তোৰ নহব আৰু, গম পালো তোৰ নহব, যা। ইয়াৰ লগত নহব, পিংকিক প্ৰপ'জটো ময়ে দিব লাগিব, যি দেখিছো।